নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, যিদৰে অন্যান্য ধৰ্মত মৃত্যুৰ পিছত মৃতদেহক কবৰ দিয়া হয়, তেনেদৰে আমাৰ হিন্দু ধৰ্মত মৃত্যুৰ পিছত মৃতদেহক দাহ কৰাৰ প্ৰথা আছে। কিন্তু আপোনালোকে বাৰু জানেনে যে হিন্দু ধৰ্মতো কোনো নৱজাতক শিশুৰ মৃত্যুৰ পিছত তাক দাহ কৰাৰ পৰিৱৰ্তে মাটিত কবৰ দিয়া হয়? এনেকুৱা বাৰু কিয় কৰা হয়? আজি ভিডিঅ'টিত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব। লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। নৱজাতক শিশু নাইবা সন্ন্যাসী মৃত্যুৰ পিছত দাহ কৰাৰ পৰিৱৰ্তে কিয় কবৰ দিয়া হয়? ইয়াৰ আগতে আপোনালোকে জানি লওক যে কিমান বছৰ শিশুক হিন্দু ধৰ্মৰ অনুসৰি মৃত্যুৰ পিছত কবৰ দিয়াৰ নিয়ম আছে। গৰুড পুৰাণত পক্ষীৰাজ গৰুডে সোধা এই প্ৰশ্নটোৰ উত্তৰত ভগৱান বিষ্ণুদেৱে ক'লে, হে গৰুড, যদি কোনো স্ত্ৰী গৰ্ভপাত হৈ যায় অথবা যদি জন্মৰ পিছত সেই শিশুৱে 2 বছৰ ভিতৰতেই ইহলোক ত্যাগ কৰে, তেনেহলে সেই বালক বা বালিকাক জ্বলোৱাৰ পৰিৱৰ্তে মাটিত পুতি থোৱা উচিত। তথা ইয়াতকৈ অধিক বয়সীয়া লোকৰ মৃত্যু হলেহে তেওঁক জুইত পুৰিব লাগে। গৰুড পুৰাণৰ অনুসৰি বাস্তৱত মানুহ যেতিয়া জন্ম লয় তেতিয়া 2 বছৰ পৰ্যন্ত সি পৃথিৱীৰ সকলো ধৰণৰ মায়ামোহৰ পৰা দূৰত থাকে। এই সময়খিনিলৈকে সেই শিশুৰ শৰীৰত বিৰাজমান থকা আত্মাৰ তাৰ শৰীৰৰ ওপৰত কোনো মোহ নাথাকে। সেইবাবে যেতিয়া 2 বছৰতকৈ কম বয়সীয়া শিশুৰ মৃত্যু হয় তেতিয়া অতি সহজে সেই আত্মাই নিজৰ শৰীৰ ত্যাগ কৰি গুচি যায় আৰু পুনৰাই সেই শৰীৰত প্ৰৱেশ কৰাৰ চেষ্টা নকৰে। কিন্তু যেতিয়া মানুহ ডাঙৰ হ'বলৈ আৰম্ভ কৰে তেতিয়া তেওঁ মায়ামোহৰ জালত আবদ্ধ হৈ পৰে আৰু তাৰ আত্মাৰো সেই শৰীৰটোৰ প্ৰতি মোহ জন্মিবলৈ আৰম্ভ কৰে। সেইবাবে এনে লোকৰ মৃত্যু হলে যেতিয়ালৈকে তাৰ শৰীৰটোক জ্বলোৱা নহয় তেতিয়ালৈকে তাৰ আত্মাই পুনৰাই নিজৰ শৰীৰটোত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থাকে। গৰুড পুৰাণৰ অনুসৰি অন্তিম সংস্কাৰ অৰ্থাৎ দাহ সংস্কাৰ শৰীৰৰ মোহ ত্যাগ কৰাৰ এটা অপূৰ্ব ৰূপ। যেতিয়া শৰীৰটোক জ্বলাই দিয়া হয় তেতিয়া তেওঁ অগ্নিৰ দ্বাৰা মুক্ত হৈ যায় আৰু তাৰ পিছত সেই শৰীৰটোৰ প্ৰতি তাৰ আত্মাৰ আৰু কোনো মোহ নাথাকে। বাস্তৱিকতে অগ্নিক হিন্দু ধৰ্মত এখন প্ৰৱেশ দুৱাৰ মনা হৈছে, যাৰ মাধ্যমেৰে মৃতদেহক যেতিয়া জ্বলোৱা হয় তেতিয়া তেওঁ এখন আধ্যাত্মিক জগতত প্ৰৱেশ কৰে আৰু মোক্ষ লাভ কৰে। কিন্তু এজন শিশু যি এই পৃথিৱীলৈ অহা মাত্ৰ কেইদিনমানহে হয়, তাৰ নিজৰ শৰীৰটোৰ প্ৰতি কোনো মোহ নাথাকে। সেইবাবে তাৰ মৃত্যুৰ পিছত জ্বলোৱাৰ পৰিৱৰ্তে মাটিত কবৰ দিয়াৰ বিধান আছে। ইয়াৰ উপৰিও গৰুড পুৰাণত ইয়াকো কোৱা হৈছে যে শিশুৰ উপৰিও জ্ঞানী সন্ন্যাসীকো মৃত্যুৰ পিছত কবৰ দিব লাগে, কাৰণ এনেধৰণৰ মানুহে কঠোৰ তপস্যা তথা আধ্যাত্মিক শিক্ষাৰ বলত তেওঁলোকৰ শৰীৰৰ যিকোনো ইন্দ্ৰিয়কে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু মোহ মায়া কাম লোভ ইত্যাদিৰ ওপৰতো তেওঁলোকৰ কঠোৰ নিয়ন্ত্ৰণ থাকে। সেইকাৰণে এনে ব্যক্তিৰ নিজৰ শৰীৰটোৰ প্ৰতি কোনো মোহ নাথাকে। যেতিয়া এনেধৰণৰ মানুহৰ মৃত্যু হৈ যায় তেতিয়া তেওঁ কোনো বাধা নোহোৱাকৈ বৈকুণ্ঠ ধামত প্ৰৱেশ কৰে আৰু সৰ্বদা হৰিনাম জপ কৰি সিদ্ধি লাভ কৰে। ইয়াৰ উপৰিও ভগৱান বিষ্ণুদেৱে গৰুড পুৰাণত ইয়াকো কৈছে যে যেতিয়া কোনো শিশুৰ মৃত্যু হয় তেতিয়া তাৰ আত্মাৰ শান্তিৰ বাবে কি কৰিব লাগে। ভগৱান বিষ্ণুদেৱৰ অনুসৰি যেতিয়া কোনো শিশুৰ মৃত্যু হয় তেতিয়া সেই মৃত শিশুৰ মাক দেউতাকে সেই মৃত শিশুৱে পান কৰা গাখীৰ দান কৰিব লাগে, নাইবা সেই শিশুৰ বয়স যিমান মাহ আছিল সিমানজন শিশুক নিজ হাতেৰে গাখীৰ খুৱাব লাগে, কাৰণ শিশুৰ মৃত্যুৰ পিছত সিহঁতৰ কোনো শ্ৰাদ্ধ দহা কৰা নহয়। ইয়াৰ উপৰি যদি মাক দেউতাকে বিচাৰে তেন্তে তেওঁলোকে বস্ত্ৰ আদিৰো দান কৰিব পাৰে। মাক দেউতাক নাইবা কোনো আত্মীয় পৰিজনে মৃত শিশুৰ বাবে যিমান দান কৰে সিমান সোনকালে সেই শিশুৰ আত্মাই এটা নতুন শৰীৰ প্ৰাপ্ত কৰে। ইমানেই নহয়, ভগৱান বিষ্ণুৱে গৰুডক ইয়াকো কৈছিল যে হে গৰুড, যেতিয়া কোনো শিশুৰ মৃত্যু হয় আৰু তাক মাটিত গাঁত খান্দি পুতি থোৱা হয় তেতিয়া তাৰ মাক দেউতাক বা পৰিবাৰৰ লোকসকলে সেই কবৰ দিয়া মাটিৰ ঠাইখিনি গোবৰ মাটিৰে লেপি তাক গংগা জলেৰে পবিত্ৰ কৰিব লাগে আৰু তাৰ পিছত তাত এজোপা তুলসী পুলি ৰোপণ কৰিব লাগে, কাৰণ এনে মনা হয় যে য'ত তুলসী থাকে তাত স্বয়ং ভগৱান বিষ্ণুৱে বাস কৰে আৰু এনে কৰিলে মৃত আত্মাই শীঘ্ৰেই মুক্তি লাভ কৰে। বন্ধু বান্ধৱীসকল, গৰুড পুৰাণৰ অনুসৰি 2 বছৰতকৈ কম বয়সীয়া শিশুৰ মৃত্যু হলে তাক কবৰ দিব লাগে। অৱশ্যে আমাৰ সমাজত ইয়াতকৈ অধিক বয়সীয়া শিশুকো কবৰ দিয়া হয়, অৰ্থাৎ এটা শিশুৱে যেতিয়ালৈকে কৈশোৰ অৱস্থাত প্ৰৱেশ নকৰে তেতিয়ালৈকে তাৰ মৃতদেহক জ্বলোৱাটো নিষিদ্ধ মনা হয়। গতিকে এতিয়া আপোনালোকে চাগে নিশ্চয় বুজি পাইছে যে হিন্দু ধৰ্মত শিশু আৰু সন্ন্যাসীক জ্বলোৱাৰ পৰিৱৰ্তে কিয় কবৰ দিয়া হয়। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।